অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আগন্তুক বিএড এন্ট্ৰেন্স এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ইণ্ডিয়ান ইকনমিৰ কিছুমান কুৱেশ্যন আনসাৰ আলোচনা কৰিম। গতিকে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টিলৈ আগবাঢ়ো আহাচোন। কুৱেশ্যন নম্বৰ 1ত সুধিছে When Planning Commission of India was set up? ইণ্ডিয়াৰ প্লেনিং কমিশ্যন কেতিয়া গঠন কৰা হৈছিলে আৰু ইয়াৰ উত্তৰ হ'ব 1950। মনত ৰাখিবা আগতেও বিএড এন্ট্ৰেন্স এক্সামত এই প্ৰশ্নটি আহিছিলে ফ্ৰম ইণ্ডিয়ান ইকনমি সেকশন। সো 1950 চনত ভাৰতৰ প্লেনিং কমিশ্যন অফ ইণ্ডিয়া সেট আপ কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 2 ইণ্ডিয়া ইজ ডেছ ইকনমি। ভাৰতখনে কেনেকুৱা ধৰণৰ ইকনমিক সিস্টেম ফলো কৰে? আনসাৰ হৈছে মিক্স ইকনমি। আগতেও মই বহুতবাৰ বুজাইছোঁ এই বিষয়ে মিক্স ইকনমিনো কি হয়, য'ত পাব্লিক এণ্ড প্ৰাইভেট বোথ সেক্টৰ একেলগে কাম কৰে, সেইটোৱে হৈছে মিক্স ইকনমি। এনেকুৱা কিছুমান কাণ্ট্ৰি আছে যি অকল প্ৰাইভেট সেক্টৰৰহে আছে, তাৰ মানে কেপিটেলিজিম। ফৰ এক্সাম্পল আমেৰিকাত পাব্লিক সেক্টৰ বুলি তেনেকুৱা একো নাই, সকলোবোৰ প্ৰাইভেট সেক্টৰে আছে। গতিকে আমি আমেৰিকাক ক'ব পাৰোঁ যে কেপিটেলিজিম ফলো কৰে। আৰু আমাৰ ইণ্ডিয়াই যিহেতু বোথ মানে দুইটাৰ মিক্স এটা ছিষ্টেম ফলো কৰে, পাব্লিক এণ্ড প্ৰাইভেট, গতিকে ইণ্ডিয়াৰ ইকনমিক যিটো ছিষ্টেম হয় সেইটো হৈছে মিক্স ইকনমিক ছিষ্টেম। মনত ৰাখিবা পৰীক্ষাত আহিব পাৰে, এনেধৰণৰ প্ৰশ্নবিলাক প্ৰায় ৰিপিট হৈ থাকে এক্সামবোৰত। কুৱেশ্যন নম্বৰ 3 When নীতি আয়োগ was set up? নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিলে? উত্তৰ হৈছে 1 জানুৱাৰী 2015। 2015 চনৰ 1 জানুৱাৰী তাৰিখে নীতি আয়োগ গঠন কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 4 পিপলছ প্লেন ইজ ৰিলেটেড টু। পিপলছ প্লেন কিহৰ লগত, কোনজন ব্যক্তিৰ লগত জড়িত? উত্তৰ হৈছে M.N. ৰয়। বিভিন্ন ধৰণৰ প্লেন কৰা হৈছিল ইণ্ডিয়ান ইকনমিখন ডেভেলপ কৰিবৰ কাৰণে। তাৰে ভিতৰত এটা উল্লেখযোগ্য প্লেন আছিলে পিপলছ প্লেন। আৰু এই পিপলছ প্লেনৰ লগত জড়িত মুখ্য ব্যক্তিজনেই হৈছে M.N. ৰয়। আহিব পাৰে এইটো অপশ্যনৰ সৈতে, গতিকে তোমালোকে চাই যাবা কোনটো প্লেন কিহৰ লগত জড়িত। এবাৰ আহিছিলে সৰ্বোদয়া প্লেনটো কাৰ লগত জড়িত, গতিকে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন ইণ্ডিয়ান ইকনমিৰ যিটো সৰ্বোদয়া প্লেন আছিল সেই প্লেনটো কোনজন ব্যক্তিৰ লগত জড়িত, তাৰমানে কোনে সেই ধাৰণাটো আগবঢ়াইছিলে। চ' নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 5 ছেকেণ্ড 5-year প্লেন ৱাজ ফ'কাছড অন। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাই কিহৰ ওপৰত ফ'কাছ কৰিছিল, তাৰমানে কোনটো ছেক্টৰত ইম্প্ৰুভমেণ্ট কৰিবলৈ চেষ্টা কৰিছিল? উত্তৰ হৈছে হেভি ইণ্ডাষ্ট্ৰিজ। আৰু এই দ্বিতীয় বা যিটো ছেকেণ্ড 5-year প্লেন আছিল সেইটোৰ লগত জড়িত ব্যক্তিজন হৈছে P.C. Mahalanobis। তেওঁ কৈছিলে যে আমি যদি ইণ্ডিয়াখন ডেভেলপ কৰিব লাগে তেতিয়াহ'লে ইণ্ডিয়াত কিছুমান আমি ইণ্ডাষ্ট্ৰিজ ছেট আপ কৰিব লাগিব। অকল এগ্ৰিকালচাৰৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব, হেভি কিছুমান ইণ্ডাষ্ট্ৰি বহাব লাগিব যাৰ জৰিয়তে আমাৰ ইণ্ডিয়ান ইকনমি কি হ'ব, বুষ্ট হ'ব। অ'কে, চ' ছেকেণ্ড 5-year প্লেনে হেভি ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিছিল। চ' তোমালোকে চাই ল'বা পঞ্চবাৰ্ষিক পৰিকল্পনা বা 5-year প্লেনৰ ওপৰত প্ৰশ্ন আহিব পাৰে। কোনটো প্লেনে কিহত ফ'কাছ কৰিছিল, কোনটো এৰিয়াত বেছি ইম্প্ৰুভমেণ্ট কৰিবলৈ চাইছিলে, গতিকে সেইখিনি চাবা। আৰু কোনটো প্লেন কেতিয়া কৰা হৈছিল তাৰ লগত জড়িত ব্যক্তিজনৰ নাম আহিব পাৰে, বা কোনটো মডেলৰ ওপৰত বেছ কৰি প্লেনিংটো কৰা হৈছিল, সবিশেষ তোমালোকে ডিটেইলছত চাই ল'বা। প্লেনিঙৰ ওপৰত কিন্তু ইণ্ডিয়ান ইকনমিৰ কুৱেশ্যন আহেই। কুৱেশ্যন নম্বৰ 6 হোৱাট ইজ দ্য ফুল ফৰ্ম অফ HDI? most important, HDI ফুল ফৰ্মটো কি হয়? উত্তৰ হৈছে হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স। হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স হৈছে HDIৰ ফুল ফৰ্ম। আৰু কিছুমান এনেকুৱা ক্ৰাইটেৰিয়া আছে যিকেইটাৰ ওপৰত বেছ কৰি হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স উলিওৱা হয়। চ' এইখিনিতে তোমালোকলৈ এটি প্ৰশ্ন, ইণ্ডিয়াৰ বৰ্তমান হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সত ৰেংক কিমান হয়? ৱৰ্ল্ডৰ প্ৰায়বোৰ কাণ্ট্ৰিয়ে হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সৰ ৰেংক থাকে, তাৰ মানে হিউমেনৰ কেনেকুৱাকৈ ডেভেলপমেণ্ট হৈছে কিছুমান পাৰ্টিকুলাৰ ক্ৰাইটেৰিয়া থাকে, তাৰ ওপৰত বেছ কৰি এইটো কেলকুলেট কৰা হয়। চ' তোমালোকে ইমানো সবিশেষ ডিটেইলছ জানিব নালাগে, বাট জানি থবা যে ইণ্ডিয়াৰ ৰেংক কিমান হয় এই বছৰ। চ' ৰেংকটো মোক কমেণ্ট ছেকশ্যনত জনাই দিবা কমেণ্ট কৰি, আৰু ইয়াৰ ফুল ফৰ্মটো মনত ৰাখিবা হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স। কুৱেশ্যন নম্বৰ 7 When mid-day meal scheme was launched? mid-day meal স্কিমটো কেতিয়া লঞ্চ কৰা হৈছিলে? উত্তৰ হৈছে 1995। 1995 চনত মিড-ডে মিল স্কিমটো লঞ্চ কৰা হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 8 গ্ৰীণ ৰিভলিউশ্যন ইজ ৰিলেটেড টু। গ্ৰীণ ৰিভলিউশ্যন বা সেউজ বিপ্লৱ কাৰ লগত জড়িত? উত্তৰ হৈছে হাই ইল্ডিং ভেৰাইটি অফ চিড। চ' হাই ইল্ডিং ভেৰাইটি অফ চিডছৰ জৰিয়তে গ্ৰীণ ৰিভলিউশ্যন কৰা হৈছিল আমাৰ ইণ্ডিয়াত, সেউজ বিপ্লৱ কৰা হৈছিল, যাৰ ফলত ইণ্ডিয়াখন ফুড প্ৰডাক্টৰ ক্ষেত্ৰত ছেল্ফ ছাফিচিয়েণ্ট হৈছিলে।
আগতে এনেকুৱা কণ্ডিশ্যন আছিলে যে ইণ্ডিয়াই যিবিলাক খোৱা বস্তু বা খাদ্য সামগ্ৰীৰ কাৰণেও বেলেগ কাণ্ট্ৰিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিলে তাৰমানে চাউল দালি আটা এইবিলাকো বেলেগ কাণ্ট্ৰিৰ পৰা ইম্পৰ্ট কৰিব লগা হৈছিলে কিন্তু যেতিয়াৰ পৰা এইটো হাই ইল্ডিং ভেৰাইটিজ অফ চিড আহিলে গ্ৰীণ ৰিভলিউশ্যন ষ্টাৰ্ট হ'ল তেতিয়াৰ পৰা ইণ্ডিয়াত ইমান বেছি প্ৰডিউচ কৰা হ'ল যে আমাৰ ইণ্ডিয়া ফুড প্ৰডাক্টৰ ক্ষেত্ৰত বা এনেধৰণৰ খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত সাফিচিয়েঞ্চি হ'ব পৰা হ'ল তাৰমানে সেল্ফ সাফিচিয়েণ্ট নিজৰ খাদ্য বস্তু নিজে উৎপাদন কৰিব পৰা হ'ল আৰু প্ৰয়োজনত বেলেগকো তেওঁলোকে আমাৰ ইণ্ডিয়াৰ পৰা এক্সপৰ্ট কৰিব পৰা হ'ল গতিকে সেউজ বিপ্লৱৰ বিষয়ে বা গ্ৰীণ ৰিভলিউশ্যনৰ বিষয়ে আহিব পাৰে কিমান চনত হৈছিল তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাই দিবা Question number 9 Who has the authority to issue currency? আমাৰ ইণ্ডিয়াৰ কাৰেন্সি নোটছ কোনে ইস্যু কৰে উত্তৰ হৈছে RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কি কৰে আমাৰ ইণ্ডিয়াৰ কাৰেন্সি নোটবোৰ ইস্যু কৰে RBIৰ ওপৰতো প্ৰশ্ন আহিব পাৰে RBIৰ পলিচিসমূহৰ ওপৰত Question number 10 লৈ আগবাঢ়ো ইনকাম টেক্স ইজ এক্সাম্পল অফ হুইচ কাইণ্ড অফ টেক্স ইম্পৰ্টেণ্ট কুৱেশ্যন টেক্সৰ ৰিলেটেড কুৱেশ্যন আহি থাকে GSTৰ ওপৰত কুৱেশ্যন আহে যিটো আমি যোৱাকালিৰ ইণ্ডিয়ান পলিটিৰ ভিডিঅ'টিত আলোচনা কৰিছিলোঁ GSTৰ ফুল ফৰ্ম আলোচনা কৰিলোঁ কিমান চনত আমাৰ ইণ্ডিয়াত GST ইন্ট্ৰডিউচ কৰা হৈছিল তাৰ বিষয়ে আলোচনা কৰিলোঁ গতিকে GSTটো ওৱান কাইণ্ড অফ টেক্স হয় এতিয়া আমাক সুধিছে ইনকাম টেক্সটো কেনেকুৱা ধৰণৰ টেক্স আনসাৰ হৈছে ডাইৰেক্ট টেক্স ওকে সো যাৰ ওপৰত ইনকাম টেক্সটো ইম্প'জ কৰা হয় তেওঁৱে পে' কৰিব লগা হয় আৰু টেক্সৰ যিটো বাৰ্ডেন সেইটো আমি বেলেগলৈ শিফট কৰিব নোৱাৰোঁ ডেট মিন্স সেই টেক্সটোকে আমি ডাইৰেক্ট টেক্স বুলি কওঁ যেহেতু যদি মোৰ ওপৰত গভৰ্ণমেণ্টে ইনকাম টেক্স ইম্প'জ কৰিছে তেনেহ'লে মই ডিৰেক্টলি নিজে পে' কৰিব লাগিব ইনকাম টেক্স এনেকুৱা নহয় যে মোৰ দেউতাই বা মোৰ মায়ে পে' কৰিব বা এনেকুৱা নহয় যে মই সেই টেক্সৰ যিটো বাৰ্ডেন আছিলে সেইটো বেলেগলৈ শিফট কৰি দিছোঁ তেওঁলোকে পে' কৰিব তেনেকুৱা কৰিব নোৱাৰে গতিকে ইনকাম টেক্সটো হৈছে ডাইৰেক্ট টেক্স ওকে বাট যিবিলাক আমাৰ চেলছ টেক্স হয় কিবা এটা বস্তু কিনিলে চাবাচোন তোমালোকে মেনশ্যন থাকে যে ইনক্লুচিভ টু অল টেক্সেছ ডেট মিন্স সেই বস্তুটোৰ বিনিময়ত আমি টেক্স দিব লগা হৈছে এতিয়া সেই টেক্সটো একচুৱেলি পে' কৰিব লাগে প্ৰডিউচাৰজনে যিজনে সেই প্ৰডাক্টটো বনাইছে কিন্তু সেই টেক্সটো তেওঁ কালৈ ঠেলি দিয়ে বা কাক দি দিয়ে বাৰ্ডেনটো কনজিউমাৰবিলাকৰ ওপৰত যোনে তেওঁৰ পৰা সেই প্ৰডাক্টটো কিনিব তেওঁ পে' কৰি দিয়ে গতিকে সেইটো হ'ব আমাৰ ইনডাইৰেক্ট টেক্স আৰু GSTটো ওৱান কাইণ্ড অফ ইনডাইৰেক্ট টেক্স মনত ৰাখিবা চ' তোমালোকে ডাইৰেক্ট টেক্সৰ আণ্ডাৰত কি টেক্স পৰে ইনডাইৰেক্ট টেক্সৰ আণ্ডাৰত কি টেক্স পৰে সেইখিনি চাই যাবা এক্সাম্পলত আহিব পাৰে এনেকৈ মই যেনেকৈ প্ৰশ্নটো তোমালোকৰ দিছোঁ যে অমুকটো টেক্স ক'ত পৰে ওকে চ' এনেকুৱা ধৰণৰ প্ৰশ্ন ইণ্ডিয়ান ইকনমিৰ পৰা আহিব আৰু যিহেতু ইকনমিক ছাবজেক্টটো হৈছে অলপ ডাইনামিক ছাবজেক্ট ৰেটবিলাক চেঞ্জ হৈ থাকে হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স চেঞ্জ হৈ যাব পাৰে লগতে তোমাৰ বাৰ্থ ৰেট লিটাৰেচি ৰেট এইবোৰ চেঞ্জ হৈ থাকে গতিকে তোমালোকে অলপ আপ টু ডেট থাকিব লাগিব আৰু কাৰেণ্ট এফেয়াৰ্ছৰ লগত এই ছাবজেক্টটো বহুত বেছি লিংক হৈ থাকে বিকজ গভৰ্ণমেণ্টে ইকনমিক ডেভেলপমেণ্টৰ কাৰণে নিউ পলিচি কিছুমান ইন্ট্ৰডিউচ কৰি থাকে আৰু BEd এণ্ট্ৰেন্সৰ কাৰণে এই পলিচিসমূহ কিন্তু খুবেই ইম্পৰ্টেণ্ট বেচিকেলি যিবোৰ পলিচি আমাৰ এডুকেশ্যনৰ লগত ৰিলেটেড গভৰ্ণমেণ্টে এডুকেশ্যনৰ কাৰণেও বিভিন্ন ধৰণৰ পলিচি আনি থাকে ফ্ৰী এডুকেশ্যনৰ কাৰণেই হওক বা শিক্ষাৰ ক্ষেত্ৰত তোমাৰ ফ্ৰী ইউনিফৰ্ম বিতৰণ হওক ফ্ৰী টেক্সট বুক এইবোৰতো আগৰ পৰা কৰি আহিছে নতুন যদি কিবা ইনিচিয়েটিভ লৈছে ফৰ স্কুল এডুকেশ্যন বা ফৰ কলেজ এডুকেশ্যন ইউনিভাৰ্চিটি এডুকেশ্যন নতুন যদি কিবা পলিচি আনিছে গভৰ্ণমেণ্টে সেই পলিচিখনৰ এইম এণ্ড অবজেক্টিভ লগতে কিমান চনত সেই পলিচিখন এক্সিকিউট কৰিছে সেই সবিশেষ তোমালোকৰ আহিব পাৰে গতিকে স্কিমবিলাক ভালকৈ চাবা আৰু যিও BEd এণ্ট্ৰেন্সত টিচিং এপ্টিটিউডো আহে গতিকে মই নেক্সট টিচিং এপ্টিটিউডৰ কিছুমান ভিডিঅ' লৈ আহিম যিটো বহুতে হয়তো টিচিং এপ্টিটিউড অকণমান ডিফিকাল্ট পায় বিকজ অপশ্যনবোৰ প্ৰায় একেই থাকে গতিকে তাৰ পৰা শুদ্ধ আনচাৰটো উলিয়াবলৈ কিন্তু বহুতেই অলপ কঠিন যেন পায় গতিকে আমি নেক্সট ভিডিঅ'ৰ পৰা টিচিং এপ্টিটিউডৰ কিছুমান কুৱেশ্যন তোমালোকলৈ লৈ আহিম গতিকে চিন্তা কৰিব লগা একো নাই যদি আমাৰ চেনেলটোৰ এতিয়াও তোমালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু আজিৰ ভিডিঅ'টিত ইমানখিনিয়ে আছিল যদি চাই ভাল লাগিল লাইক এটা কৰি দিবা লগৰ ফ্ৰেণ্ড চাৰ্কললৈ শ্বেয়াৰ কৰি দিবা আৰু কমেণ্ট কৰি কেনেকুৱানো লাগিলে ভিডিঅ'টি চাই জনাবলৈ নাপাহৰিবা থেংক ইউ so much